মোৰ জীৱনৰ প্ৰথমটো ইণ্টাৰনেশ্যনেল ট্ৰিপত ওলাইছোঁ আৰু ঘৰৰ পৰা 2 ঘণ্টা আহিয়ে ইয়াতে ৰৈ একাপ চাহ খালোঁ আৰু খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আগবাঢ়ি আহি এয়া ভাৰতৰে সীমান্ত পালোহি আৰু ইয়াতে অলপমান কাম আছে গতিকে তাতেই এণ্ট্ৰি দিব লাগে আৰু আনফালে আমাৰ জাতীয় পতাকাখনে আমাৰ গৌৰৱ ৰক্ষা কৰি খুব সুন্দৰকৈ উৰি আছে। ইয়াৰ পৰা অলপ আগলৈ গৈয়ে এয়া হৈছে ভূটানৰ প্ৰৱেশদ্বাৰ। ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ সুকীয়া, শৃংখলাবদ্ধ, পৰিপাটি আৰু নিয়মানুবৰ্তিতাৰ মাজেৰে ইয়াৰ পৰিৱেশটো। ৰাস্তাত ক'তো সামান্য কাগজ এটুকুৰাও পৰি থাকিবলৈ পোৱা নাযায় আৰু ইয়াত কিছুমান ফৰ্মেলিটিজ আছে, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ সকলোখিনি চাই। ইয়াৰ ৰাস্তা পদূলি যথেষ্ট পৰিপাটি, ইয়াত ক'তো কাগজৰ টুকুৰা এটাও পৰি থকা পোৱা নাযায়। আনকি ৰাস্তাটোৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ পাৰ হ'বলৈও জেব্ৰা ক্ৰচিঙেদিহে পাৰ হ'ব লাগিব। যদি জেব্ৰা ক্ৰচিঙত ভৰি নিদি বেলেগ ধৰণে পাৰ কৰিলে তেনেহ'লে ফাইন লাগিব। আৰু সোমাই এয়া দেখিছে এখন দলং পোৱা যায় আৰু দলংখনৰ মাজেদি আমি আগবাঢ়ি গ'লোঁ আৰু ঘৰবিলাকৰ ষ্ট্ৰাকচাৰ কিন্তু আমাৰ ইয়াতকৈ সম্পূৰ্ণ বেলেগ। সেয়ে অলপ আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ, মানে অলপমান ভিডিঅ' লৈ আহিলোঁ। চাওকচোন ঘৰবিলাকৰ ষ্ট্ৰাকচাৰ, আনকি ইয়াৰ বাহিৰৰ পৰিৱেশটো খুব ধুনীয়া, ভাল লগা। আৰু তাৰপিছত আহি পালোঁ এটা টেম্পুলটোৰ যিখিনি পাৰ্কিং প্লেচ আছে সেইখিনিলৈ মন কৰকচোন, কিমান শৃংখলাবদ্ধ। এনেদৰে ইখন গাড়ীৰ লগত সিখন গাড়ী লাগিব নোৱাৰে, খুব ধুনীয়াকৈ ডিষ্টেঞ্চ মেইনটেইন কৰি তাত চিন দিয়া ধৰণেহে ৰাখিব লাগিব, নহ'লে ফাইন লাগিব। আৰু তেনেদৰে আহি খুব ধুনীয়া এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখি থৈছে। আৰু তাৰ পৰা আগলৈ গ'লোঁ, এয়া টেম্পুলটোৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তা। আৰু এয়া আহি এইটো টেম্পুলটোৰ ভিতৰত কিন্তু বৰ ধুনীয়া। ভিতৰখন ভিডিঅ' আৰু ফটো মাৰিবলৈ নিদিয়ে, গতিকে বাহিৰখিনিহে আপোনালোকক দেখুৱাই আছোঁ। বাহিৰৰ মানে চৌপাশটোৰ পৰিৱেশখিনিহে আপোনালোকক দেখুৱালোঁ, সেইখিনিও বৰ ধুনীয়াকৈ ৰাখিছে, ফুল গছেৰে পৰিপূৰ্ণ হৈ আছে। আৰু তাৰ পৰা অকণমান ওলাই আহিয়েই ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখন আছে। এই ষ্ট'ৰখনৰ পৰিৱেশটো অকণমান আগবঢ়াই আনিলোঁ, ব'লকচোন ভিতৰত কি আছে চাই লওঁ। আৰু এয়া অলপকৈ চাই গ'লোঁ, কিছুমান বেগ আছে আৰু এয়া জুচ, তেওঁলোকৰ কিছুমান নুডেলছ আছে আৰু এইটো চাবোন, এনেকুৱা চাবোন 100 টকাকৈ সুধিলোঁ। আৰু এইবিলাক হৈছে দেখিছে ড্ৰিংকছ, নুডেলছ 100কৈ আৰু কিছুমান এয়া হাতেৰে বনোৱা 2-এটা বস্তুও পোৱা গৈছে, দেখি ভালেই লাগিলে। এইখিনি কাপৰ ছেট, বাতি, এনেধৰণৰে খুব বেলেগ ধৰণৰ কিবা এটা নাই। আৰু এয়া জাতীয় সাজপাৰবিলাক আছে, যি টুৰিষ্টসকল আহিলে চাব পাৰে বা দিব পাৰে। তাৰপিছত এয়া হেয়াৰ বেণ্ড, এনেধৰণৰ কিছুমান বস্তু আছে। সেইখিনি অকণমান ওপৰে চালোঁ, চাই পেলাই ওলাই আহিলোঁ আৰু ইয়াৰ বাহিৰৰকণ অকণমান আপোনালোকলৈ ধৰি ৰাখিলোঁ। আৰু তাৰ পৰা আহি আন এটা টেম্পুল, এইয়া তাৰ পৰা আগলৈ আহিলোঁ, আগলৈ আহি এই টেম্পুলটো পালোঁহি। এই টেম্পুলটোৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, ভিতৰলৈ সোমোৱা নাই এতিয়ালৈকে। চাৰিওফালে সেউজীয়া আৰু ইয়াৰ পৰিৱেশটো সঁচাই ধুনীয়া। আৰু চাফ চিকুণতাৰ কথাটো ক'বই নালাগে, দেখিছেনে? চৌদিশে চিকচিকাই থাকে। আমাৰ ভাৰতীয় ঠাইৰ লগত কোনো পধ্যেই তুলনা নহয়। এইখিনি এয়া মই অকণমান ধৰি ৰাখিলোঁ আৰু ভিতৰখিনিও আপোনালোকক অকণমান দিলোঁ। এইটো টেম্পুল, এয়া আৰু এয়া ধুনীয়াকৈ ফুল গছবিলাকো ধুনীয়াকৈ ৰাখিছে, খুব ধুনীয়াকৈ মেইনটেনেঞ্চ কৰিছে। আৰু এয়া আমি যিহেতু ওপৰলৈ আহিলোঁ, গতিকে এনেধৰণে ভাল লাগিছে সেউজীয়া পৰিৱেশটো। তাৰ সন্মুখতে আছে এনেকুৱা এটা টেম্পুল, যিটো টেম্পুল আমি যাওঁতে বন্ধ আছিলে। অলপমান চাই মেলি আকৌ আহিলোঁ তললৈ বুলি। তাৰপিছত এইখন হৈছে এখন পাব্লিক স্কুলখনৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাওঁ, মানে স্কুলখনৰ পৰিৱেশটো দেখি নোসোমাই নোৱাৰিলোঁ। এয়া ইমান ধুনীয়া চিনেৰী আছিল যে 2-1 কপি ফটো নমৰাকৈ নোৱাৰিলোঁ। আমি সোমাই গ'লোঁ আৰু মই 2-1 কপি ফটোও মাৰিলোঁ ইয়াত। এয়া আৰু ইয়াৰ কেম্পাছটো বহুত ডাঙৰ, আগলৈ বহুতখিনি আছে। আমি ভিতৰলৈ সম্পূৰ্ণ সোমাই যোৱা নাই, সন্মুখতে যিখিনি আছে সেইখিনিয়ে অকণমান ৰৈ চালোঁ, উপভোগ কৰিলোঁ। ভিতৰলৈ কিন্তু বহুতখিনি আছে আৰু এখন অভাৰব্ৰিজৰ নিচিনাও দেখিলোঁ। আৰু এয়া মই আপোনালোকক দেখুৱাম ৰ'ব। এয়া দেখিছে সেউজীয়া চাৰিওফালে সেউজীয়া আৰু সেইফালে
এইফালে আছে এখন অভাৰব্ৰিজৰ দৰে, আমি সেইখিনি সোমোৱা নাই। আৰু এপাৰ্টমেণ্টবিলাক চাওকচোন কিমান পৰিপাটি, মানে ইমান চাফ চিকুণ। তাৰ পৰা ওলাই আহি পেলাই আকৌ এটা আছে টেম্পুল, এইটো। এই টেম্পুলটো আকৌ এনেদৰে ঘূৰাই, চবেই জোতা চেণ্ডেল পিন্ধিয়ে ঘূৰোৱা দেখিছোঁ, ময়ো এপাক ঘূৰালোঁ, ভাল লাগে। আৰু এনেদৰে অকণমান সময় ইয়াতো কটাই এইবিলাক এপাৰ্টমেণ্ট, কাষতে থকা এপাৰ্টমেণ্টবিলাক, পৰিৱেশবিলাক অকণমান উঠাই আনিছোঁ। বোলো ভাত খোৱাৰ সময় হ'ল, ৰেষ্টুৰেণ্ট এখনত সোমাই কিবা এটা খাই লওঁ, বাকীখিনি অলপ পিছে পিছে চাম বুলি খাবলৈ বহিলোঁ। ইয়াৰ আকৌ খানাটো আমি ভাল পালোঁ দেই, বিশেষকৈ এই আলু ভাজিখিনি খুব টেষ্টি হৈছে, মানে কেনেকৈ বনাইছে নাজানো, বাকী গোটেই খানাই ভাল পালোঁ, কিন্তু আলু ভাজিখিনি মানে এতিয়াও জিভাত লাগিয়ে আছে। আৰু এয়া ৰেষ্টুৰেণ্টখনৰ সন্মুখৰ টাউনখন অকণমান দেখুৱালোঁ। বৰ হাই উৰুমি একো নাই, বহুত মানুহ বোলে তেনেকুৱা একো নাই, প্ৰয়োজনতহে চাগে মানুহ ওলায়। আৰু এই যে মই কথা কৈছোঁ, মানে মদৰ বটল চবতে আছে কিন্তু দেই, মানে অপেনলি বিক্ৰী কৰিব পাৰে তেওঁলোকে, ৰেষ্টুৰেণ্টেই হওক বা দোকানেই হওক সকলোতে থাকে, কিন্তু কোনো হাই হুলস্থুল আমি দেখা নাপালোঁ। আৰু তাৰ পৰা আকৌ ওলাই আহি এখন নদী, লগত ইয়াত আছে এটা ছুইমিং পুল। ছুইমিং পুলটোৰ পৰিৱেশ ধুনীয়া দেই, ভিতৰত মই দেখুৱাইছোঁ, এইটো কাৰণে এক্সট্ৰা টিকেট ল'ব লাগিব, পাৰ পাৰ্চন 300 দেই, কোৱাটো অকণ ভুল হৈছে, পাৰ পাৰ্চন 300কৈ টিকট কৰি ধুনীয়াকৈ এনজয় কৰিব পাৰিব। ভিতৰত ধুনীয়া মিউজিক বাজি থাকে, মই মিউজিক কাটি দিছোঁ এতিয়া, মিউজিক বাজি থাকে, ঠাণ্ডা পৰিৱেশ, আৰু যিমান দেৰি পাৰে এনজয় কৰিব পাৰিব। এয়া, আৰু ইয়াত অকণমান চোৱাৰ পাছত, এনজয় কৰাৰ পাছত, এখন নদী কাষতে আছে, ছুইমিং পুলটোৰ কাষতে এখন নদী, আৰু তাৰ পৰা আহিয়ে এখন ব্ৰিজখন ধুনীয়া, ভাল লাগিল। আৰু যিকেইটা ভাল লাগিল কৈ দিছোঁ আপোনালোকক, দেখুৱাই দিছোঁ, কাৰণ তেতিয়া কোনোবাই ইচ্ছা কৰিলে আহিবও পাৰিব বা বিবেচনা কৰিব পাৰিব। এইখিনিয়ে, আৰু এই সকলোখিনি চাই পেলাই আমি ঘৰমুৱা হ'লোঁ। ইয়াৰ এটা কথা যে পেট্ৰলৰ দাম কিন্তু আমাৰ ভাৰততকৈ অলপ কম দেই, 98 টকা চলি আছে এতিয়া বৰ্তমান, 7 টকা কম আমাৰ ভাৰততকৈ। আৰু এয়া তাৰপিছত আহি থাকোঁতে তলতেই দেখা পালোঁ এখন পাৰ্ক। আচলতে পাৰ্কখনৰ মেইনটেনেঞ্চ ইমান তেনেকুৱা একো নাই, এখন খুব ধুনীয়া ফটো দেখিলোঁ, ফটোখনত একপি ফটো উঠিম বুলি গ'লোঁ, তাত মানে বৰ বিশেষ মেইনটেনেঞ্চ দেখা নাপালোঁ। তাৰপিছত এয়া আমাৰ উভতনি যাত্ৰা, আমি ঘূৰি আহিলোঁ। থেংক ইউ, সকলোকে ধন্যবাদ।